গম পাইছো মানুহ মাৰিছে হাতী যোৱা গংগা ৰাইডিঙীয়া গংগা ধাবা যিটো ইয়াৰ সন্মুখতে ট্ৰেভেলাৰে খুন্দা মাৰি বাইক এটাত তেখেত মানুহজন লগে লগে আপোনাৰ ডেথ হৈছে। আপোনাৰ আমাৰ জাজৰি থানাৰ অন্তৰ্গত মানুহজনৰ ঘৰ আমি কাষৈমাৰী বুলি গম পাইছোঁ। আপোনাৰ তেতিয়া কোনো ধৰণৰ আমি এতিয়ালৈকে পোৱা নাই। কোনোবা শুনিছোঁ আহি পেলাই লৈ গ'ল ভোটাৰ আইডি আছিল বুলি, কিন্তু এতিয়ালৈকে গম পোৱা নাই। যিহেতু ইতিমধ্যে আমাৰ জাজৰি থানাৰ ভাৰপ্ৰাপ্ত মহোদয় আহি উপস্থিত হৈছেহি। তেখেতে অলপ পিছতে কি আছে না আছে তেখেতে তদন্ত কৰি এনেকুৱা দুৰ্ঘটনা হৈছে, যিহেতু ৰাস্তাত কোনো ধৰণৰ স্পীড ব্ৰেকাৰ নাই আপোনাৰ, সেইকাৰণে এনেকুৱা দুৰ্ঘটনা মানে এদিন পিছে পিছে হৈ আছে। আমাৰ যিটো নগাঁও টু দিং ৰোড ইয়াত ঘটনাবিলাক হৈ আছে। গম পাইছো মানুহ মাৰিছে হাতী যোৱা গংগা ৰাইডিঙীয়া গংগা ধাবা যিটো ইয়াৰ সন্মুখতে ট্ৰেভেলাৰে খুন্দা মাৰি বাইক এটাত তেখেত মানুহজন লগে লগে আপোনাৰ ডেথ হৈছে। আপোনাৰ আমাৰ জাজৰি থানাৰ অন্তৰ্গত মানুহজনৰ ঘৰ আমি কাষৈমাৰী বুলি গম পাইছোঁ। আপোনাৰ তেতিয়া কোনো ধৰণৰ আমি এতিয়ালৈকে পোৱা নাই। কোনোবা শুনিছোঁ আহি পেলাই লৈ গ'ল ভোটাৰ আইডি আছিল বুলি, কিন্তু এতিয়ালৈকে গম পোৱা নাই। যিহেতু ইতিমধ্যে আমাৰ জাজৰি থানাৰ ভাৰপ্ৰাপ্ত মহোদয় আহি উপস্থিত হৈছেহি। তেখেতে অলপ পিছতে কি আছে না আছে তেখেতে তদন্ত কৰি এনেকুৱা দুৰ্ঘটনা হৈছে, যিহেতু ৰাস্তাত কোনো ধৰণৰ স্পীড ব্ৰেকাৰ নাই আপোনাৰ, সেইকাৰণে এনেকুৱা দুৰ্ঘটনা মানে এদিন পিছে পিছে হৈ আছে। আমাৰ যিটো নগাঁও টু দিং ৰোড ইয়াত ঘটনাবিলাক হৈ আছে। গম পাইছো মানুহ মাৰিছে হাতী যোৱা গংগা ৰাইডিঙীয়া গংগা ধাবা যিটো ইয়াৰ সন্মুখতে ট্ৰেভেলাৰে খুন্দা মাৰি বাইক এটাত তেখেত মানুহজন লগে লগে আপোনাৰ ডেথ হৈছে। আপোনাৰ আমাৰ জাজৰি থানাৰ অন্তৰ্গত মানুহজনৰ ঘৰ আমি কাষৈমাৰী বুলি গম পাইছোঁ। আপোনাৰ তেতিয়া কোনো ধৰণৰ আমি এতিয়ালৈকে পোৱা নাই। কোনোবা শুনিছোঁ আহি পেলাই লৈ গ'ল ভোটাৰ আইডি আছিল বুলি, কিন্তু এতিয়ালৈকে গম পোৱা নাই। যিহেতু ইতিমধ্যে আমাৰ জাজৰি থানাৰ ভাৰপ্ৰাপ্ত মহোদয় আহি উপস্থিত হৈছেহি। তেখেতে অলপ পিছতে কি আছে না আছে তেখেতে তদন্ত কৰি এনেকুৱা দুৰ্ঘটনা হৈছে, যিহেতু ৰাস্তাত কোনো ধৰণৰ স্পীড ব্ৰেকাৰ নাই আপোনাৰ, সেইকাৰণে এনেকুৱা দুৰ্ঘটনা মানে এদিন পিছে পিছে হৈ আছে। আমাৰ যিটো নগাঁও টু দিং ৰোড ইয়াত ঘটনাবিলাক হৈ আছে।